চকৈগা বংশৰ বংশাৱলী সভাৰ আৰু বংশৰ বংশাৱলী সভা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ১ নং তেজী গাঁৱৰ আতিথ্যত আমি চতুৰ্থবাৰৰ বাবে আমি যিসকল আমাৰ বংশৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী কৃতিত্বৰে তেওঁলোকে ফলাফল লাভ কৰিবলৈ সক্ষম হয় সেইসকল ছাত্ৰ ছাত্ৰীক আজি আমি ১ নং তেজী গাঁৱত আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য আৰু এটা লক্ষ্য হৈছে যে আমাৰ যিসকল বংশৰ ছাত্ৰ ছাত্ৰী যিসকলে কৃতিত্বৰে তেওঁলোকে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে যাতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যাতে তেওঁলোকে উৎসাহ উদ্দীপনা পায় আৰু ভৱিষ্যতৰ দিনত আমাৰ বংশৰ মান মৰ্যাদা যাতে তেওঁলোকে ওপৰলৈ লৈ যাব পাৰে আৰু ভৱিষ্যতে একোজন যাতে সু সংস্কৃতিবান ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে সেয়ে আমাৰ উদ্দেশ্য। আৰু লগতে আমাৰ বংশৰ বিভিন্ন কাৰ্যসূচী আমি বিভিন্ন সময়ত আমি কৰি থাকোঁ। তাৰ ভিতৰতে অন্যতম হৈছে এই শৈক্ষিক ব্যৱস্থাটো। যিহেতু শৈক্ষিক ব্যৱস্থাৰ জৰিয়তে এটা বংশৰ মান মৰ্যাদা আৰু তেওঁলোকে যেতিয়া সু সংস্কৃতিবানভাৱে যেতিয়া তেওঁলোকে প্ৰতিষ্ঠিত হয়, প্ৰতিষ্ঠিত হোৱাৰ পাছত কেৱল এটা বংশৰ বুলি নহয়, এটা জনগোষ্ঠীৰ বা এটা জাতিৰ আচলতে স্বাভিমান তাত মানে প্ৰকাশ পায়। গতিকে এটা বংশৰ আগুৱাই যাবৰ বাবে শিক্ষাৰ দিশটোত আমি গুৰুত্ব দিবই লাগিব। গতিকে আমি সদৌ চকৈগা বংশৰ যিহেতু আমাৰ মৰাণ জনগোষ্ঠীৰ ভিতৰতে এটা অন্যতম বৃহৎ জনগোষ্ঠী বংশৰ, গতিকে আমি ইয়াৰ মাজেৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বতোপ্ৰকাৰে যি ধৰণে আমি পাৰোঁ সেই ধৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু আজি এই অনুষ্ঠানত আমাৰ শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বলিন চিতাদেৱ উপস্থিত থাকে। লগতে আমাৰ মৰাণ অট'নমাছ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত ধৰ্মেন্দ্ৰ নেওগ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি আমাৰ পদ্মনাথ গোহাঁই বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক শ্ৰীযুত বিতুৰাজ গোহাঁইকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনাৰ নিমিত্তে তেওঁলোকে নিজৰ বক্তব্য প্ৰদান কৰিছে। আৰু আমি খুব আশাবাদী যে ভৱিষ্যতৰ দিনত আমাৰ এই কাৰ্যসূচী যথেষ্ট আমি সাফল্য লাভ কৰিব পাৰিম। আৰু এই গাঁৱৰ এই লোকসকলে ১ নং তেজী গাঁৱৰ তেওঁলোকে যথেষ্ট আমাৰ আচলতে আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট সহযোগ আগবঢ়াইছে। গতিকে আমি ভৱিষ্যতৰ দিনত আমি আৰু যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। সদৌ চকৈগা বংশাৱলী সভাৰ তৰফৰ আমি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতি ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি স্বৰ্গীয় গদক মৰাণ সোঁৱৰণী বঁটা আমি প্ৰদান কৰোঁ। আৰু প্ৰতি বছৰে তেখেতৰ সৰু সন্তান কনিষ্ঠ সন্তান আমাৰ শ্ৰীমান্ত মৰাণ এগৰাকী সমাজসেৱক, তেখেতে আচলতে প্ৰতি বছৰে এই বঁটাটো প্ৰদান কৰি আহিছে। এই বঁটাটোত এখন অভিনন্দন পত্ৰ, চেলেং চাদৰ আৰু নগদ 10,000 টকাৰ এটা মাননি থাকে। গতিকে এই বঁটাটো আচলতে আমাৰ চকৰি বংশৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এইবাৰ আমাৰ কুইনী মৰাণ তাই কাকপথাৰ সন্তান আৰু তাই এই বঁটাটি প্ৰদান কৰিছে। গতিকে এটা উদ্দেশ্য আচলতে আমাৰ তেখেতৰ স্বৰ্গীয় গদক মৰাণ দেৱৰ সন্তানৰ এটা উদ্দেশ্য যে আমাৰ চকৰি বংশৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে ভালকৈ এটা খুব সুন্দৰ এটা ৰিজাল্ট কৰিব পাৰে, আচলতে তেওঁলোকক আচলতে উৎসাহ প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আচলতে বঁটাটি প্ৰদান কৰি আহিছে। গতিকে আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কুইন মৰাণ আমি তেখেতকো যি অভিনন্দন পাইছে এই বৰ্ষত আমি তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মৰাণ জনগোষ্ঠীৰ আমাৰ প্ৰায়বিলাক বংশ আমাৰ লোকে আজি কেইবছৰমানৰ পৰা এইদৰে আমাৰ যিবিলাক ভালকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা পতাৰ যি ব্যৱস্থা কৰিছে এইটো আমাৰ বাবে অতি ভাল খবৰ। যিহেতু ইতিমধ্যে কেইবাটাও বংশালী লোকৰ এনেকুৱা সম্বৰ্ধনা অনুষ্ঠানৰ বিষয়ে মই অৱগত, আৰু কাৰণ মোৰ নিজৰ বংশৰে অভিনন্দন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু আজি ইয়াত উপস্থিত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ উত্তীৰ্ণ হ'ল মই সকলোকে শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ। সেইটো তেওঁলোকে যি কষ্টৰে আজি